ৰাম মামাই আমাক 10,000কে পইচা দিম বুলি ক'লে ভোটৰ আগত আমাৰ নিদিলে নহয় আমাৰ প্ৰতিগৰাকী মহিলাই ঘৰৰ পৰা ওলাই গৈছিলে ফৰ্ম পোৱাবলৈ ইমান কষ্টৰে ঘৰত গালি খাইছে কোনোবাই মাৰ খাইছে কোনোবা ঘৈণীয়েহঁতক দবা কোবাইছে ভাত পানী নিদিয়া কেনে সেই কৰ মতা ল'বলৈ গৈছিলি কৰ মতাৰ লগত আছিলগে নানা কথা শুনিবলৈ একদম গালি গুলাচ খাইছিলো নহয় 10,000 নমস্কাৰ বন্ধু বান্ধৱীসকল তো আপোনালোকৰ কি খবৰ ভল্টেজ কিন্তু বেয়া তামাম দিছে দেই ৰ'দ কিন্তু ক'ব লাগিব দেই তামাম মাতাচি ক'ত গ'ল নো মাতাচি বহি আছো দে ইমান কি কৈছ লাগিছে বহিছো একদম বেলেগ কি কাৰেণ্ট নাই নেকি নাই কি হ'ল কাৰেণ্ট নাই খুব ৰ'দ দিলে কাৰেণ্টটো নাইকিয়া হৈ যায় কেনে কমালি খুব বেছি যিদিনাখন ৰ'দ হ'ব সেইদিনাখনে কাৰেণ্টটো নাইকিয়া হয় প্ৰায় মই লক্ষ্য কৰিছো নহয় ৰ'দ দিলে কি হৈ যায় কাৰেণ্টটো কি হয় ক'ব নোৱাৰো দেই এইটো ক'ত কি হৈ যায় ঠিক নাই আমাৰ কাৰেণ্ট অফ হৈ যায় তাৰমানে কাৰেণ্টটো অফ হৈ যায় ফেন চেন নচলে আৰু একদম বেলেগ কষ্ট হয় দেই একদম মই বেলেগ কষ্ট দেই এখন বিচি এখন আমনি লাগিছে আচ্ছা হেৰি নহয় মাতাচি এইবিলাক ভাল চাল চাইছো আমাৰ যোৰহাটত গৌৰৱ গগৈ জিকিলে তই গম পাইছ নহয় চাগে পাইছ তই হেৰি নহয় খেলটো তই দেখোন যেতিয়া ভোট নিদিওঁতে বৰ দেখোন কৈ আছিলি তপন গগৈক ভোট দিম বিজেপিক ভোট দিম কৈ আছিলি তই কেলে হেৰি কি কয় তপন গগৈক ভোট নিদিলি নি তই ক'লেনো কি হ'ব কি দিম বুলি কৈ আছিলো তোৰ তাৰপিছত দিম বুলি কৈ থাকিলে দি দিম নেকি সিহঁতক আমি কেলে কি মানে কি কবি মই বহুত চালি যাই চাব লাগিব ভোটটো কাক দিলে ভাল হ'ব সেইটো চাব লাগিব ভোটটো মানে তই কি ভোটটো কাক দিলে তোক যোনে তোক কিবা বস্তু দিব যোনে ৰাস্তা পদূলি দিব কোনে দিব তাইকে ভোট দিব লাগে তোৰ মামাই দেখোন তহঁতক দেখোন পইচা 10,000 দিম বুলি কৈছিলে দেখোন তই মামা কথাটো নুশুনিলি যেন মামাই ক'লে নহ'ব নহয় ভোটৰ আগতে আমাৰ লাখপতি বাইদেউহঁতক 10,000কে পইচা আমাক ভৰাই দিম কৈছিলে দিম বুলি কৈছিলে তাৰপিছত সেয়া ভৰাই আজিলৈকে নিদিলে ভোটো এয়া হেৰি হৈ গ'ল ভোটো শেষ হৈ গ'ল আৰু এতিয়া ভোটো এতিয়া জিকা এয়া হ'ল আৰু আমিনো এতিয়া আকৌ দিম বুলি ক'লে দিয়াই নাই এতিয়া আমি এতিয়া বহুত চিন্তা কৰি আমি ভোটটো নিদিলোঁ আৰু এটা কথা ভোটটো কেলে নিদিলোঁ এটা কথা হ'ল আমাৰ ভোটৰ আগত আমাক পইচাটো ভৰাই দিম কৈছিলে লাখপতি বাইদেউহঁতক হেৰি 10,000টো ভৰাই নিদিলে নহয় নিদিয়া স্বত্তে আমি ইমান আৰু নাচ দিলে চোৱা ভোজ দিলে খোৱা হৈ থাকিলে নহ'ব নহয় মামাইতো দিম বুলি কৈছিলে ধুনীয়াকৈ দিছিলে জানো আমিও পটককে উল্টা মাৰি দিলো নহয় খৰ এটা বজাৰত মামা বা বেলেগে সেই টেঙা এবাৰহে বিকিব পাৰে কি টেঙা তহঁতক মই বস্তু বুজি পোৱা নাই কি ভাল বুজাই কচোন কি টেঙা ৰাম মামাই আমাক 10,000কে পইচা দিম বুলি ক'লে ভোটৰ আগত আমাৰ নিদিলে নহয় আমাৰ প্ৰতিগৰাকী মহিলাই ঘৰৰ পৰা ওলাই গৈছিলে ফৰ্ম পোৱাবলৈ ইমান কষ্টৰে ঘৰত গালি খাইছে কোনোবাই মাৰ খাইছে কোনোবা ঘৈণীয়েহঁতক দবা কোবাইছে ভাত পানী নিদিয়া কেনে সেই কৰ মতা ল'বলৈ গৈছিলি কৰ মতাৰ লগত আছিলগে নানা কথা শুনিবলৈ একদম গালি গুলাচ খাইছিলো নহয় 10,000 পইচাটো নিদিলে আমাক আমি দিম নেকি ভোট তাক আমি উল্টাখৰ মাৰি দিলো নহয় বাপেকে তহঁতৰ সেই মহিলা তোৰ লগৰ এইখিনিতে মহিলা 20জনীমান আছে তই গোটেইখিনি কথা পাতি ল'লি নেকি কোনো আমি কথা পাতি নকওঁ কেনেকে আমাক 10,000কে দিম বুলি দিয়া দিলো ন ভোটটো আমাক যেনেকে নচোৱাইছিলে আমি মতাৰ পৰা একদম মাৰ গুড় কেনেকুৱা খেদন খাই আমি পইচা পাম বুলিহে গৈছিলো মতাকেইটাই ভাবিছিলে 10,000 পইচা পালে আমাৰ ঘৰখন কিবা এটা অকণমান নিশ্চয় অকণমান চলি পাৰিম আকৌ আৰু যে আমাৰ মতাবোৰ অলপ খাই নহয় হাজিৰা কৰি সেই মাল চালবোৰ খাই এই কিনি কৰি পালে 10,000 1,000 দিবলৈ কৈছিলে নহয় মহিলাখিনিক 1,000 লাগিব আকৌ যাত নাযা এইবোৰ নোপোৱা কাৰণে সিহঁতেও চুটি আছে
আৰু এটা কথা আমাক এবাৰকে মহিলাখিনিকে দেই মাইক্ৰ' ফাইনেন্সৰ পইচাটো মাৰি দিম বুলি কৈছিলে কেতিয়া দিন হ'ল বা লকডাউনৰ সময়ত আচ্ছা লকডাউনৰ সময়ত মাইক্ৰ' ফাইনেন্সৰ সেইটো মাৰি দিম বুলি কোৱা স্বত্তে আমাৰ মহিলাখিনিয়ে ভাল পাইছিলে ভাল পালেনো কি হ'ব হে এইবোৰ আৰু শৰ্মা মানুহ বহুত তেলীয়া নহয় জানো তাৰপিছত সেই মাইক্ৰ' ফাইনেন্সত মাৰি নিদিলে নহয় আকৌ আহি ঘৰে ঘৰে কয় এইবোৰ হেৰিহে দিছে কাগজে দিছে অফিচে ঘৰে আহি অফিচৰ মানুহে বাইদেউ আপোনাৰ লোনটো ইমান চক্ৰবৃদ্ধি সুত লাগি গ'ল আপুনি কেলে ঋণ পৰিশোধ কৰা নাই আপুনি যদি নকৰে আপোনাৰ মাটি সম্পত্তি যাব কৰি দিছে সি নহয় কৈছিলে নকয় ঘৰে ঘৰে সেইকাৰণে মহিলাখিনি তাৰমানে বহুত খং উঠিছে তাৰমানে সেইকাৰণে এতিয়া ইমানখিনি আশা দি আৰু মতাখিনিক নোৱাৰে নহয় মতা মাইণ্ডটো বেলেগ আৰু মহিলাখিনিকে নচুৱাই ফুৰিছিলে হে অমিত কল বাপেৰক কল মাকৰ কল আলু ভুচুক খুচুক সেইখিনি আমাকহে কৰালে আমাক ভাবিছিলে মহিলাখিনি পাৰিম বুলি নচুৱাইছিলে বাপেকে নচুৱাই চাবচোন তাকহে ঘূৰাই নচুৱাম শৰ্মাকে আমি নচুৱাম মই সেইকাৰণে আমি টেকনিক লগাই আমি সেইফালে ডিম কৈ এইফালে টিপি পঠিয়াই দিলো নহয় এইয়া গৌৰৱ গগৈয়ে জিকি গ'ল আমি টেকনিকৰ খেল আমাৰ মহিলাখিনি পইচাটো যদি দিলে আমাক লাগিব নাই আমি খালি ভোটটো গৌৰৱকে দিলো আৰু এতিয়া দিয়াহেঁতেন আমাৰ মহিলাখিনিয়ে সেই তাকহে দিলে শৰ্মাকে দিলে ভোটটো নিদিলে নহয় আমাক তেলীয়া খটালে নহ'ব নহয় টেঙা মাও এবাৰহে বিকিব পাৰে আমাক আৰু ভাবিছে বাৰে বাৰে আৰু কৰিম বুলি ভাবিছে এইবাৰ কৰিলে আকৌ আমি ইমান হেৰি নহওঁ নহয় আমি মুখ নেযাওঁ নহয় এইবাৰ কেলে যাম আমাক এতিয়া ইমান ঘৰত গালি খালো মাৰ খালো পিটন খালো হে কুকুৰৰ জীয়েক হাৰামি চাৰামি অলপ নাস্তম কথা ক'লে মানে মহিলাসকলে কিছুমানটো গিয়ে কথা শুনি নাযায় এনেকৈ নকয় 10,000 পইচা পালে মানে চক আমাৰ ঘৰখনত এতিয়া ইমান কষ্ট চলিছে 10,000 পালে নিশ্চয় আমি কিবা এটা কৰিব পাৰিম বুলি কয় নহয় মোকো দিবি আকৌ 10,000 পালে 1,000 এটা হ'ব দিম আপোনাক নিদিলো কাক দিম এনেকে আকৌ লোকটা মতাটোক মাইকীজনী আকৌ দেখুৱাইছিলে নহয় আকৌ সেই গতিকে এতিয়া তাৰমানে বহুত চালি জাৰি চালে ভোটৰ আগত যদি প্ৰত্যেকখিনি ৰান্ধনি হওক বা এই হেৰি লাখপতি বাইদেউ 10,000 পইচা দিয়াহেঁতেন কিবা এটা হ'লহেঁতেন এতিয়া সেই নিদিয়াৰ কাৰণে কৈ পেলাই এইফালে পিটিককে মাৰি দিলে সেইফালে গৌৰৱ গগৈ জিকি গ'ল মই নিদিম কি কয় বিজেপি দিম বুলি কৈ আছিলি মই সেইখন আচৰিত খাইছো মই সুধোচোন বোলো লাইভ অন কেমেৰাত সুধোচোন বোলো সেইটো খেলাম আজি কৈ দিছো খোলা খালি কৰিছো মই আজি অসমবাসী ৰাইজেও শুনক আৰু মোৰ ভিডিঅ'টো দেখক মই সেইকাৰণে কথাটো কৈ দিছো মই বৰ বেয়া পাইছো মই তেতিয়াহ'লে প্ৰত্যেক গৰাকী মানুহে এনেকে খেল কৰিলে চাগে এনেকুৱাই কৰিলে মই গম পাইছো আৰু আমাৰ যি আমি এতিয়া LP স্কুলৰ বা ME স্কুলৰ ৰান্ধনি কওঁ মই সেইটো দায়িত্ব আছো দেই আৰু আমি ইমানেই কষ্ট কৰো ৰান্ধনি এই গৰমত গেলি গৈছোগে একদম গা বৈ কিবা হৈ গৈছেগে আমাৰ তথাপিতো আমি ঘৰৰ পৰা গৈ 7টাতে গৈছো ৰাতিপুৱা গৈ ৰান্ধি বাঢ়ি খুৱাই আমি 11টাত ছুটি কৰি আহিছো ইমান কষ্ট কৰিছে আমাকনো 1,000 টকানো দিব লাগেনে আমাৰ ৰান্ধনিখিনিকনো মামাইনো অকমান দয়া নপজিলে বিনিময় কিবা এটা বিচাৰিছিলো আমি এতিয়া শুনিছো ডিজেল পেট্ৰল দাম বঢ়াই দিলে বোলে তাৰমানে ইলেকশ্যনটো আগত কমাই দিছিলে তাৰমানে ভোটৰ লোভত পাম বুলি তাৰপিছত ইলেকশ্যনটো গ'ল নহয় লগাৰ দাম বঢ়াই দিলে এনেকুৱা মামা খেল মামা ইমান ধনী মানুহ নহয় গম পাইছা গৌৰৱ গগৈটো বহুত ধন অজস্ৰ থকা মানুহ হয় তেখেত সি এতিয়া সেই তেখেতে জিকিছে ৰাইজলৈ চাব ৰাইজক দান কৰিহে নিজে চাব শৰ্মাই আকৌ নিজকে পিটি লৈছে সেই ক'ত মাটি কিনিছে ক'ত কি কিনিছে সেইবোৰ শুনিছো যে ইমান নাজানিব পাওঁ ক'বা ৰিণিকী ভূঞাক মাইক ঘৈণীয়েকৰ নামতহে কৈ থৈছে কৈছে বহুতখিনি কিবা ক'ত মাটি দেশ কিনিছে মাটি কিনিছে কি তেল দিব কি কৈছা এতিয়া ৰাইজক চোৱা নাই নহয় ইমান ৰাইজক দি ল'ব লাগিছিলে প্ৰথমতে ৰাইজক দিহে প্ৰজাৰক দি পেলাই সান্তনা কৰিহে নিজে ল'ব লাগিছিলে আৰু
ইমান মুখ মেলোতে মেলোতে সেই মুখখন ফাটে নহয় জানো সেই তেনেকৈ ধৰণে ফাটিবগে এদিন দেই ভাল মানুহক এনেও ভগৱানে চকু মেলি চাব বেয়া কিছুমান মানুহৰ দুৰ্নীতি কৰিলে কিন্তু পিটিব পাৰিব ধনখিনি ভগৱানে নেচায় আজি গৌৰৱ গগৈ কিমান ভাল মানুহ তেখেতৰ বা দেউতাকে তিতাবৰ সমষ্টিত কিমান ধুনীয়াকৈ চলাই গৈছিলে ছয় সেই তেখেতক কোনো বেয়া মানুহ বুলি বেয়া নকৈছিলে সেই তেখেতক এতিয়া কৰোণা কৰি কেনেকৈ মৃত্যুবৰণ হ'ল নাজানো সময় কি হৈছিলে আৰু কি বেমাৰ হৈছিলে নাজানো সেই তেখেতো বহুত ধুনীয়াকৈ চলাই গৈছিলে গম পাইছেনে সমষ্টিখন বহুত ধুনীয়াকৈ চলাই গৈছিলে তেখেতক বেয়া পোৱা মানুহ নাই ৰাইজক বহুত দান কৰিছিলে বহুত ভাল সেই তাৰ পুত্ৰৰ গৌৰৱ গগৈও তাৰমানে ভাল কাম কৰিব আৰু সেই তেখেতৰ গৌৰৱ গগৈয়ে ভাল কাম কৰিব আৰু ভগৱানো আগবঢ়াইছে আজি বিপুল ভোটত আজি কিবা এটা লাভ কৰিছে গম পাইছেনে গৌৰৱ গগৈ ধুনীয়া কথা এটা কওঁ তই আশীৰ্বাদ দে ধুনীয়াকৈ মই গৌৰৱ গগৈক আশীৰ্বাদ দিব লাগিব মই হাতযোৰ কৈছোঁ মই গৌৰৱ গগৈ ইমান ধুনীয়াকৈ মই আশীৰ্বাদ কৰিছোঁ গোটেই সমষ্টিখন চাই আৰু যে ভালকৈ চলাই যাবলৈ আৰু দুখীয়াক দান কৰিবলৈ আৰু ৰাস্তা পদূলি ভাল কৰিবলৈ আৰু নাইকিয়াসকলক ঘৰ দিবলৈ এটা দিব লাগে ঘৰ নাইকিয়াবোৰে নোৱাৰে নহয় ধনীবোৰত পোৱাতকৈ নাইকিয়াবোৰক দিব লাগে আৰু বিধৱাসকলো কিবা এটা পাব লাগে আৰু বৃদ্ধ পেঞ্চন বুঢ়া বুঢ়ীসকলে পাব লাগে আৰু খোৱা পানী যোগান ধৰিব লাগে সেইকেইটাকে কথা কৈছোঁ গৌৰৱ গগৈ আমাৰ ৰাইজলৈ চাব আপুনি যেনেকৈ ৰাইজৰ লগতে আপুনি বিপুল ভোটত জয়যুক্ত হৈছে তেনেকৈ ৰাইজলৈ চালে আপুনি আৰু উন্নতিৰ পথলৈ যাব আৰু উচ্চ খাপলৈ যাব আৰু কি ক'ম ইয়াকে কৈ মই সেৱা এটা জনাইছোঁ দেই গৌৰৱ গগৈ ধন্যবাদ দেই ইয়াকে কৈছোঁ